Hi everybody, welcome back to my channel. Aru eya dry fruits ratipa anise tamene Ramzan maholo aru dudin baki ase. So dry fruits aru fruits ebur to lage no provision hoy. So dry fruits kini agote ani loise aru lahe lahe bazar kori ase aru cashew nut. Hi everybody, welcome back to my channel. Ji moi ekdom kitchen ot ahi pela apnalogok welcome janalu aru aji bonam ekdom khub সহজ পদ্ধতিৰে egg curry aru ekkebare ready kori thaisu aru apnalogok dekhuam egg curry tu moi ekdom সহজ পদ্ধতিৰে কেনেকা বনা ji সকল bachelor look সকল আছে বা ji সকলে লোকে একদম মানে পুরা বিজি তেওলোকৰ লাইফত তেওলোক জব কৰে বা এনেকা ইনস্ট্যান্ট বনাব পাৰে তেনেকে আৰু খুব খুনগালে বনা অতি সহজ পদ্ধতিৰে বনাই পেলাই ধুনিয়াকে খাব পাৰিবা আৰু খাবলৈ বহুত টেস্টি হয় সো মই আপোনালোকক দেখুৱাম আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ মই চেষ্টা কৰিছো সো মই আপোনালোকক দেখুৱাম আপুনি কেনেকৈ বনাই দেন আৰম্ভ কৰিলো ভিডিওটো শেষলৈকে চাব বুলি আশা থাকিল আৰু এতিয়া চাই লওক মই ৰেডি কৰি থৈছিলো অলপ চলপ আপোনালোকক দেখুৱাই দিও কি ইয়াতে এটুকুৰা সৰু আদা দিছো এইখিনি আদাখিনি এনেদৰে কুটি লৈছো ইয়াতে এইখিনি দিছো বিলাহী আৰু এইফালে আছে পিয়াজ আৰু এই গুটেইখিনি ইয়াতে জলকীয়া দিম আৰু কেঁচা জলকীয়া দিম গ্ৰীন চিলিটো দিম গ্ৰীন চিলিটো 3-4টা মান দিম আপোনালোকে যেটো আপোনালোকে যেনেকা ধৰণৰ মানে টেষ্টটো লাগে ধৰিল জ্বলাটো আপোনালোকে কিমান খায় কম বেছি আপোনালোকৰ নিজৰ মতে বনাই লব আপোনালোকে জলকীয়া দিব তেনেকে মই এতিয়া আমি অলপমান জ্বলা বেছি খাওঁ সো মই ইয়াতে 3-4টা মান জলকীয়া দিম দি পেলাই একেলগে পেষ্টটো দুটা ৰঙা আৰু দুটা গ্ৰীন এইখিনি এতিয়া মই পেষ্ট বনাই এফালে পাতিছো দালি পেষ্ট বনাই ললো আৰু এগ ফ্ৰাই কৰিলো এতিয়া বনাম তেজপাত এয়া তেলখিনি গৰম হৈ যোৱাৰ পিছত মই পেষ্টখিনি কৰি থোৱা পেষ্টখিনি ঢালি দিলোঁ ইয়াতে আৰু এইখিনি ভালদৰে এতিয়া একদম পুৰা ভালদৰে তেল ওলোৱালৈকে ভাজি ল'ম তাৰ পিছত এতিয়া নিমখ দিছোঁ মই সোৱাদ অনুসাৰে আপোনালোকে সোৱাদ অনুসাৰে নিমখ দিব ভাজা হৈ আছে এতিয়া মই কি মছলা এড কৰিম আপোনালোকক দেখাই আছো তো কেমেৰাটো অকমান বেকা হৈ আছে নিমখ এড কৰিলো এতিয়া মই গুড়া গৰম মছলা এড কৰিম এতিয়া এড কৰিম মই জিৰা মছলা এইটো আমাৰ হোমমেড হয় মই আপোনালোকক দিছিলোঁ এইটো মছলা তাৰ পিছত দিম হলদি পাউডাৰ
লাল মিক্স পাউডাৰ চব হাফ টি স্পুন দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম এইখিনি ভালদৰে ভাজা হৈ গ'ল এতিয়া মই অলপমান পানী এড কৰিম অকণমান লৰাই দিওঁ এতিয়া ইয়াতে এড কৰিম কণী কণীখিনি এড কৰি ভালদৰে হ'বলৈ দিম ঢাকনিৰে ঢাকি দিওঁ এতিয়া হৈ গ'ল চাওক ভাজি বনোৱাই নাই ভাত পানী খাই হৈ গ'ল আৰু যোনজনী মেকআপ আৰ্টিষ্ট ভণ্টি নাছৰিন তাই মোৰ কাৰণে পাণ এখন আনিছিলে আৰু এইখন পাণ এতিয়া মই খাম এইটো ইয়াতে ভাল লাগিছেনে আমাৰ ফ্ৰিজটো বেয়া হৈ গৈছিলে আৰু সেই ৰোজা আহি গ'ল ন সেইটো কাৰণে জল্দি ঠিক কৰাই পেলাই লৈ আহিলে ফ্ৰিজটো আমাৰ ঘৰত আহিছে আজি মুস্তাক আৰু মুস্তাকে ভাবিয়েকৰ কাৰণে আনিছিলে পকোৰা আৰু দহি ফুচকা অলৰেডি ভাবিয়েকে খাই দিছে এতিয়া মুস্তাক বহি আছে আৰু আজি ৰমজান মাহ আহি গ'ল ন চ' আমি আৰু ক'তনো এইবোৰ খাম সেইকাৰণে পেষ্ট্ৰি আনিছিলে আৰু অলপমান ড্ৰাই ফ্ৰুটছো আকৌ আনিলে আৰু সকলোৰে বাবে পেষ্ট্ৰি আনিছিলে আমি সকলোৱে পেষ্ট্ৰি খালোঁ আৰু এইটো আলমণ্ড ডেটছ এইটো খাই ইমান টেষ্টি লাগে ভিতৰত আলমণ্ডটো ফ্ৰাইড আলমণ্ড থাকে খাই বহুত সোৱাদ লাগে ইমান নিদিবা মোৰ খাই পেট বিষাব আৰু ড্ৰাই ষ্ট্ৰবেৰী আনিছিলে চাওক না ইমান ধুনীয়া লাগিছে ইমান কিউট খায়ো বহুত টেষ্টি লাগিছে তো গাইজ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল বাটনটো প্ৰেছ কৰি দিব বিকজ মোৰ ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনছ পাই যাব থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' বাই